বঞ্চিতা পদে পদে তুমি বঞ্চিতা যুগে যুগে হয় তোমারে বস্ত্রহরণ সখী সখী মৰণ যাতনা তুমি এইটো জীপাল কৰা মহাৰথীৰ যুঁজাৰু জীৱন মমতাময়ী তুমি জননী আহত মনৰ জীৱন দায়িনী মহাভাৰতৰ মহাৰাণী পাঞ্চালী Pansali, 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 Pansali. কিমান আৰু তুমি ৰুমটোতে সোমাই থাকা জেলমেল যোৱা ককা আইতাৰ লগত অলপ খেলা গৈ বাইদেউ হাৰে বল্লভ হঠাৎ আজি আমাৰ ঘৰ ওলালিহি যে ভিতৰলৈ আহ তোৰ এবাৰ মন নাযায়নে যে খুৰাৰ অপৰাধীয়ে উপযুক্ত শাস্তি পাওক এইবোৰ কথা ক'বলৈকে তই আহিছ নেকি ভালেই লাগিছে কিন্তু কপালত ফুট এটা হোৱা হলে বেছি ভাল লাগিলে আহক এইফালে গৈছিলোঁ ভাবিলোঁ ইয়াত সোমাই তোমাৰ খবৰ এটা লৈ যাওঁ বহক তুমিও বহা অলপ কথা পাতোঁ দুদিনমানৰ পাছত আমাৰ বিয়া হ'ব তুমি দেখোন ভালকৈ মোক নাজানাই ইজনে আনজনৰ লগত কথা পাতিলেহে বুজি পাম তুমি কি ভাল পোৱা মই কি ভাল পাওঁ আমাৰ মাহঁত মাজতে এদিন আহি যাব কইনা চাবলৈ ভিনদেউ ঢুকুৱা এমাহেই হোৱা নাই মই এতিয়াই বিয়া বাৰুৰ কথা ভবা উচিত নহ'ব মইনো কেতিয়া ক'লোঁ এতিয়া বিয়া পাতিবলৈ ডেটটোহে ফিক্স কৰাৰ কথা কৈছোঁ নে কি কোৱা দিয়া তুমিতো কথা নাপাতাই মোৰ লগত গৈ থাকোঁ দিয়া আহিম আকৌ কেতিয়াবা তোমাৰ ফোন নাম্বাৰটো দিবা নেকি নিদিওঁ নালাগে দিয়া নালাগে তুমি দিবলৈ ইচ্ছাই কৰা নাই যেতিয়া আৰু আহোঁ দিয়া সেইটোৱে জানো কি কৰিব বিচাৰিছে তৃষ্ণা মই তোক অলপ পাছত কল কৰি আছোঁ বাহ এতিয়াই ভাল লাগিছে ফুটটো লগাইছা বেয়া নাপাবা তেতিয়া মই তোমাৰ কথাবোৰ শুনা পালোঁ কি কথা
তোমাৰ হ'বলগীয়া স্বামী আহিল, তুমি পাত্তাই নিদিলা। এনেকৈ নহয় নহয় কথাবোৰ। আপুনি এইবোৰত সোমাব নালাগে। গম পাইছো, তোমাক জোৰ জবৰদস্তি বিয়াত বহাব বিচাৰিছে। আজিৰ যুগতো কোনোবাই কাৰোবাক জোৰ কৰি বিয়াত বহাব পাৰেনে? জোৰ জবৰদস্তি নহয়, তেখেত মোৰ ভিন্দৰ পচন্দ আছিল। এতিয়া যিহেতু ভিন্দয়ে নাই, তেখেতৰ পচন্দক সন্মান দিয়াটোৱে মোৰ দায়িত্ব। সন্মান সন্মান আচলতে এই বিয়াত মই মোৰ বাৰ বাবেহে সন্মতি দিছো। ভিন্দৰ ইচ্ছাক সন্মান দিলে মোৰ বাও সুখী হ'ব। আপুনি এইবোৰ নুবুজিব। মই যিমান দূৰ আপোনাক জানো, এইবোৰ আবেগ আপুনি কেতিয়াও বুজিয়ে নাপায়। এইবোৰ আবেগ মই বুজি নাপাওঁ। তুমি তেনেকৈ ক'ব পাৰিছা কাৰণ তুমি মোৰ কাহিনী নাজানা। সেইকাৰণে ভাবিছা দুখ অকল তোমাৰেই আছে। নিজৰ দুখৰ মাজত আবদ্ধ থাকি প্ৰত্যেক মানুহেই তেনেকৈ ভাবে। কেতিয়াবা সময় পালে শুনাম মোৰ কাহিনী। আপুনি ইয়াত কি কৰি আছে? ভোক লাগিলে মানুহ পাকঘৰলৈ আহে। খালী দেখোন। এনেকে নিজে বস্তু উলিয়াই উলিয়াই খায় নেকি? মোকোতো ক'ব পাৰে। উফ ৰাম, কি হ'ব নহয় ছোৱালীজনীৰ। ঘৰৰ মানুহে জানো এইবোৰ পাৰ্মিশ্যন ল'ব লাগে? এইখনতো মোৰে ঘৰ। একো বনোৱাই নাই দেখোন। ভোক লাগিছে নহয় মোৰ। আৰু মাংস ক'ত? তুমি মোক এটা কথা কোৱাচোন। সঁচাকৈ তুমি সেই ল'ৰাজনৰ লগত বিয়া হ'ব বিচৰা নাই? বাকী বাদ দিয়া, তোমাৰ মন আছে নাই সেইটো কোৱা। নাই। নাই? সঁচা কথা ক'ব গ'লে মোৰ একেবাৰে মন নাই। দেখিবলৈ মন নাযায় সেইডালক। কেনেকে যে চাই থাকে মোৰ ফালে। কেতিয়াবা খং উঠিব লাগিলে মই আপোনাক এইবোৰ কথা কিয় কৈ আছো? চিন্তা নকৰিবা, কাইলৈৰ পৰা সি তোমাক ডিষ্টাৰ্ব নিদিয়া। মানে কি কৰিব আপুনি? কৈছোৱে দিয়ক, মই ল'ৰাজন অলপ বেলেগ। এতিয়া চাবা মোৰ যাদু। চিন্তা নকৰিব, মই আছো নহয়। মিলাই দিম মই। এইখন তোমালোকৰ গাঁও নহয়, এইখন বৰদলৈ পৰিয়ালৰ ঘৰ। আমাৰ এটা মৰ্যাদা আছে। পাৰ্থ,
আহা আহা ভিতৰলৈ আহা। মই আপোনালোকৰ দুখ পাতলাব নোৱাৰো, কিন্তু মই আপোনালোকৰ লগত সদায় আছো। ইয়াকে কয় ব্ৰেকফাষ্ট। মজা লাগি গ'ল। নকয় কিয়? কিয় আহিছে তেওঁ? কিয় আহিছে মই কেনেকৈ জানিম? আপুনিতো কৈছিল তেওঁ আজিৰে পৰা মোক ডিষ্টাৰ্ব নিদিয়ে বুলি। বনশালী বনশালী ৰিধি, অঁ মা, কি চলি আছে এইবোৰ? মই বুজা নাই মা, কি হ'ল? কি হ'ল মানে? তোমাৰ ভনীয়েৰক বুজাবা। এইখন তোমালোকৰ গাঁও নহয়, এইখন বৰদলৈ পৰিয়ালৰ ঘৰ। আমাৰ এটা মৰ্যাদা আছে। কি হ'ল মা? পাঞ্চালীয়ে কি কৰিলে? সেই ল'ৰাজন অহাৰে পৰা মই মন কৰি আছো। দুয়ো অনবৰতে হাঁহি হাঁহি কিমান যে কথা পাতি থাকে। ভাল নেদেখি নহয় এইবোৰ। তাতে আকৌ তাইৰ ল'ৰাও ঠিক হৈ আছে। পাৰ্থই এইবোৰ কথা গম পালে কি ভাবিব কোৱাচোন? তাৰোপৰি সেই ল'ৰাজন হ'ল এটা মস্ত চোৰ। এটা চোৰৰ লগত ইমান ঘনিষ্ঠতা ভাল নহয় কিন্তু। তুমি পাঞ্চালীক কথাবোৰ বুজাই দিবা। পাৰ্থ, আহা আহা ভিতৰলৈ আহা। আহা আহা, বহা। হ'ব খুৰী। ভালে আছে? এতিয়ানো জীৱনটোত ভাল বুলিবলৈ আছে বাকী। এটাই ল'ৰা আছিল মোৰ, সিও এৰি থৈ গুচি গ'ল। মই আপোনালোকৰ দুখ পাতলাব নোৱাৰো, কিন্তু মই আপোনালোকৰ লগত সদায় আছো। মোক আপোনালোকৰ ল'ৰা বুলিয়ে ভাবিব পাৰে। কালি আহিছিলোঁ এবাৰ। অঁ, পাঞ্চালীয়ে কৈছে তুমি অহা বুলি, কিন্তু আমাক মাত নলগোৱাকৈ গুচি গ'লা যে? মানে এই অলপ ব্যস্ত থকাৰ কাৰণে খৰধৰকৈ যাব লগা হ'ল, আৰু সেইকাৰণে আজি আহিছোঁ হাতত অলপ সময় লৈ। ভালেই কৰিলা দিয়া। তুমি অলপ বহা, মই তোমালৈ চাহ একাপ বনাই আনো। বাৰু। ইয়াকে কয় ব্ৰেকফাষ্ট। মজা লাগি গ'ল। আৰু লাগিব? ৰহ, তই বৰ সপোৱা। মন ভৰিলেও পেট নভৰে। মোক কিন্তু দুপৰীয়া সাঁজত চিকেন লাগিব। চিকেন নহ'লে মই ভাত নাখাওঁ। আপুনি দেখোন কৈছিল মোক আৰু ডিষ্টাৰ্ব নিদিয়ে বুলি, তেনেহ'লে কিয় আহিছে? ডিষ্টাৰ্ব?
আৰু মই তেনেকৈ লোৱা নহয় দেই। সুধিবা মোৰ বন্ধুবোৰক। আজিলৈকে কোনো ছোৱালীক মই ডিষ্টাৰ্ব দি পোৱাই নাই। মই পাৰ্থৰ কথা কৈছোঁ। পাৰ্থ মোৰ হ'বলগীয়া জোঁৱাই। মই যে কি ভাবি থাকোঁ। নকয় কিয়? কিয় আহিছে তেওঁ? কিয় আহিছে মই কেনেকৈ জানিম? আপুনিতো কৈছিল তেওঁ আজিৰে পৰা মোক ডিষ্টাৰ্ব নিদিয়ে বুলি। তেনেহ'লে কিয় আহিছে? সেয়া মই ধেমালি কৰিছিলোঁ। তুমি সঁচা বুলি ভাবিলা? মোৰেই ভুল। মই কিয় বা আপোনাৰ কথাত বিশ্বাস কৰি ল'লো। তুমি চাহ খোৱাচোন, মই পাঞ্চালীক মাতি দিছো। বাৰু চোৱাচোন পাৰ্থ আহিছে আৰু তুমি মাত এষাৰো দিয়া নাই। আহা আকৌ, দুয়ো ইয়াতে বহি কথা পাতা। মই বহুত ভাবি চিন্তি তোমাৰ ওচৰত আহিছোঁ। কথাখিনিহে কেনেকৈ কওঁ তাকে ভাবি পোৱা নাই। মানে মই তোমাক বিয়া কৰাব নোৱাৰিম। বাঞ্চলী বাঞ্চলী আপুনি ধেমালিহে কৰিছিলে নেকি? মই আৰু সঁচা বুলি ভাবি ল'লো। এতিয়া সি আহিছে যিহেতু কথা পাতি আহা। মোৰেই ভুল। মই কিয় বা আপোনাৰ কথাত বিশ্বাস কৰি ল'লো। ৰাতিপুৱা ব্ৰেকফাষ্টত মিঠাইটো নহ'লে খোৱাৰ ফিলটোৱে নাথাকে। তুমি চাহ খোৱাচোন, মই পাঞ্চালীক মাতি দিছো। বাৰু পাঞ্চালী